নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত CM-AAA বিজনেছ প্লেন বহুতে কমেণ্ট কৰি সুধি আছে সিহঁতৰ বিজনেছ প্লেন লাগে এতিয়া ইমান বিজনেছ প্লেন আছে বা ইমান আইডিয়া আছে সকলোৰে আইডিয়াবিলাক বেলেগ হয় কিন্তু এই ভিডিঅ'ত আলোচনা কৰিম যে আইডিয়া যদিও বেলেগ হয় আপোনালোকৰ যি প্ৰপ'জেল হয় বা যি আপোনালোকৰ প্লেন হয় সেইটো আপোনালোকে কেনেকৈ বনাব তাৰে কেইটামান মেইন কথা আপোনালোকক কৈ দিম এই ভিডিঅ'ৰ জৰিয়তে আৰু বহুতে কমেণ্ট কৰি সুধি আছে যে কেতিয়া CM-AAA এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব তো চাওক এতিয়া আপোনালোকক কৈ দিওঁ যে কোড অফ কণ্ডাক্ট এটা ৰুল আছে যে ইলেকশ্যনৰ মুহূৰ্তত বা ইলেকশ্যনৰ আগত কোনো চৰকাৰী ধন বা আঁচনি দিয়া নহয় সেয়েহে আপোনালোকে অকল CM-AAA বুলিয়ে নহয় আপুনি যদি অৰুণোদয় চায় বা বেলেগ আঁচনিবিলাকো চায় ইলেকশ্যনৰ সময়ত কিন্তু সিহঁতে ধনৰাশি লাভ নকৰে তেনেকুৱাকৈ CM-AAAৰো কিন্তু এইটো অৱস্থা ইলেকশ্যনৰ আগমুহূৰ্তত হয়তো আপোনালোকৰ এপ্লিকেশ্যনটো নহ'ব পাৰে কিন্তু ইলেকশ্যন শেষ হোৱাৰ পিছতেই আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব যেতিয়াই ষ্টাৰ্ট হয় আমি ভিডিঅ' বনাই দিম আপোনালোকে পাই যাব কিন্তু এপ্লাই কৰাটো যিমান সহজ তাতকৈ বহুত গুণে টান কাম হ'ল CM-AAA বিজনেছ প্লেনটো বনোৱা এতিয়া এই বিজনেছ প্লেনটো বনাব যাওঁতে আপোনালোকে কি কি বস্তু চাব লাগিব সেইটো আপোনালোকৰ লগত ডিছকাছ কৰিম আপোনালোকৰ লগত যদি কাগজ কলম আছে আপোনালোকে লৈ লওক আৰু লিখি লওক পইণ্টকেইটা মই বহুতৰে বিজনেছ প্লেন বনাই দিছোঁ বিজনেছ প্লেন বনাই দিওঁতে বহুতে পাইছে সেয়ে আপোনালোকক কৈছোঁ যে আপোনালোকে এইকেইটা বস্তু লক্ষ্য কৰিব আৰু যদিও এপ্লাই কৰাৰ পিছত বা সময় হোৱাৰ লগে লগে যেতিয়াই মই টাইম পাওঁ আপোনালোকৰ কাৰণে ডিফাৰেণ্ট কেটেগৰী অৰ্থাৎ যদি আপুনি কৃষি কাৰ্যৰ লগত জড়িত বিজনেছ প্লেন বিচাৰে সেইটোও দিব পাৰিম পল্ট্ৰি ফাৰ্মিঙৰ সেইটোও দিব পাৰিম কিন্তু অকণমান টাইম লাগিব যিহেতু এটা প্ৰপ'জেল বনাওঁতে অকণমান সময় লয় আৰু মই বৰ্তমান বিজি আছোঁ সেয়েহে যেতিয়াই ফ্ৰী টাইম পাওঁ মই ডেফিনেটলি আপোনালোকৰ কাৰণে ভিডিঅ' দিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো যি কি নহওক এতিয়া আলোচনা কৰোঁ যে CM-AAA 3.0 বিজনেছ প্লেনৰ কি কি বস্তু আপোনালোকে চাব লাগিব তো প্ৰথমতে মই যিটো বস্তু নোট কৰিছোঁ ইয়াত যে আপুনি একজেক্টলি কি ষ্টাৰ্ট কৰিব আপোনাৰ এটা ক্লিয়াৰ বিজনেছ আইডিয়া থাকিব লাগিব তো আপুনি কি ষ্টাৰ্ট কৰিব সেইটো আপোনাৰ জনা হ'ব লাগিব আৰু সেই বিজনেছৰ জৰিয়তে আপুনি কি সলভ কৰিবলৈ গৈ আছে সেই বস্তুটো কিন্তু আপোনাৰ চাব লাগিব আৰু এইকেইটা বস্তু লিখোঁতে কি কি বস্তু মনত ৰখাব আপুনি বস্তুটো খুব চিম্পল ৰাখিব ইজি টু আণ্ডাৰষ্টেণ্ড অৰ্থাৎ আপুনি যোনটো বিজনেছ প্লেন বনাব সেইটো যেন পঢ়ি কোনোবাই সহজতে বুজিব পাৰে তেনেকুৱা কৰিব 3 নম্বৰতে মষ্ট ইম্পৰ্টেণ্ট সেইটো হ'ল ডিমাণ্ড বেছড আপুনি যোনটো বিজনেছ প্লেন ষ্টাৰ্ট কৰিব সেইটো যেন ডিমাণ্ডৰ ওপৰত বেছ কৰি হয় যদি বস্তুটোৰ ডিমাণ্ড নাথাকে তেনে ক্ষেত্ৰত আপুনি সেই বিজনেছটো ষ্টাৰ্ট কৰিও লাভ নাই যদি আপোনাৰ বিজনেছ আইডিয়াটো পঢ়ে যেন 1 মিনিটতে আপোনাৰ আইডিয়াটো বুজি পায় বা আপোনাৰ বিজনেছত কি কৰিব গৈ আছে সেইটো যেন বুজি পায় তো তেনেকুৱা আপোনাৰ বিজনেছ প্লেনৰ ষ্টাৰ্টিংটো দিব লাগিব বা আপোনাৰ বিজনেছ আইডিয়াটো হ'ব লাগিব দ্বিতীয়তে আহিছে মাৰ্কেট ডিমাণ্ড যিটো খুবেই গুৰুত্বপূৰ্ণ হু উইল বাই ইয়ৰ প্ৰডাক্ট অৰ ছাৰ্ভিচ আপুনি যদি ছাৰ্ভিচ দিয়ে অৰ্থাৎ আপুনি যদি এখন কম্পিউটাৰ দোকান দিব বিচাৰিছে অনলাইনৰ কাম কৰা সেইটো ছাৰ্ভিচত পৰিব তো কোনে আপোনাৰ সেই ছাৰ্ভিচটো গ্ৰহণ কৰিব বা কোনে যদি আপুনি গ্ৰচাৰী দোকান দিয়ে বা বেলেগ কিবা দোকান দিয়ে পল্ট্ৰি ফাৰ্মিং দিয়ে তো আপোনাৰ প্ৰডাক্ট কোনে কিনিব সেই বস্তুটো কিন্তু লক্ষণীয় হ'ব সেই বস্তুটো আপুনি ফ'কাছ কৰিব লাগিব তাৰপিছত আহিছে হোৱাই উইল দে চুজ ইউ এতিয়া আৰু এটা কথা হ'ল যে আপোনাৰ নিচিনা হয়তো বহুত বিজনেছমেন থাকিব বা বহুত দোকান থাকিব বা বহুত আপোনাৰ ফাৰ্ম থাকিব সিহঁতে কিয় আপোনাক চুজ কৰিব বা আপোনাক সিলেক্ট কৰিব বা আপোনাক বাছিব যে আপোনাৰ পৰাই বস্তুটো ল'ব কিয় সেই বস্তুটো কিন্তু আপুনি ভালকৈ বনাব লাগিব তাৰপিছত কি বস্তুত আপুনি ফ'কাছ কৰিব লোকেল ডিমাণ্ড কিয় কৈছোঁ লোকেল ডিমাণ্ড যে আপুনি যোনখন জেগাত বিজনেছ প্লেন ষ্টাৰ্ট কৰিব বা বিজনেছ ষ্টাৰ্ট কৰিব
তাৰ লোকেল মানুহৰ কিমান ডিমাণ্ড আছে সেইটোৰ ওপৰত বেছ কৰি আপোনাৰ প্ৰপ'জেলটো বনাব লাগিব। ফ'কাছ কিহত দিব লাগিব আপুনি চাওক, কাষ্টমাৰ টাইপ কেনেকুৱা ধৰণৰ হ'ব, ষ্টুডেণ্ট, ফেমিলি, ফাৰ্মাৰ্ছ বা বেলেগ অন্যান্য কিবাও হ'ব পাৰে। ত' সেই বস্তুটো আপুনি কাষ্টমাৰ টাইপটো অকণমান দিব লাগিব। আপোনালোকে ভয় খাব নালাগে, মই আপোনালোকৰ কাৰণে প্ৰপ'জেল বনাই দিম, জাষ্ট আপোনালোকে চাই কপি কৰিলেও হৈ যাব। কিন্তু আপোনালোকৰ আইডিয়াটো জানিব লাগিব যে আপোনালোকে কিমান ডাঙৰ বিজনেছ ষ্টাৰ্ট কৰিব বা আপোনালোকৰ আইডিয়া কি, সেইটো আপোনালোকে আমাৰ লগত যদি শ্বেয়াৰ কৰে ডেফিনেটলি আমি বনাই দিব পাৰিম। তাৰপিছত আহিছে যে ডিমাণ্ড ফ্ৰিকুৱেঞ্চি, ডেইলি অৰ উইকলি। আপোনাৰ যোনটো প্ৰডাক্ট হ'ব বা ছাৰ্ভিচ হ'ব সেইটো ডেইলি আপোনালোকে ডিমাণ্ড বা যি লোকেল মানুহ থাকে সিহঁতৰ ডিমাণ্ড কেনেকুৱা, যদি উইকলি ডিমাণ্ড হয় উইকলি বা ডেইলি হ'লে ডেইলি। যেনে গ্ৰ'চাৰী লোকেল ডিমাণ্ড কেনেকুৱা থাকে যে ডেইলি মানুহৰ গ্ৰ'চাৰী শ্বপত আহিবই লাগে। চ' যদি সেইখিনি জেগাত গ্ৰ'চাৰী শ্বপ নাই ডেফিনেটলি আপোনাৰ ডিমাণ্ড হাই হ'ব। এটা কথা মনত ৰাখিব যে ষ্ট্ৰং ডিমাণ্ড ইজ ইকুৱেল হায়াৰ এপ্ৰুভেল অফ চান্সেছ। মানে যিমান ডিমাণ্ড বেছি হ'ব আপোনাৰ প্ৰডাক্টৰ সিমান আপোনাৰ যি CM-AAA আঁচনি হয় সেইটো পোৱাৰ চান্স বহুত বেছি হৈ যায়। এতিয়া 3 নম্বৰত আহিছে ফিনেন্সিয়েল প্লেনিং। এইটো খুবেই ক্ৰিটিকেল ছেকশ্যন হয়। আপোনাৰ ইয়াত কি বস্তু ক্লিয়াৰ কৰিব লাগিব আপোনালোকক কৈ দিওঁ যে ইনিচিয়েল ইনভেষ্টমেণ্ট, আপুনি কিমান টকা ইনভেষ্ট কৰিব, কিমান টকা খটাব আপোনাৰ বিজনেছত, সেইটো আপোনালোকে জানিব লাগিব আৰু এই বস্তুটো ক্লিয়াৰ হ'ব লাগিব। যেতিয়া আপোনালোকে প্ৰপ'জেলত মেনশ্যন কৰিব বা উল্লেখ কৰিব তেতিয়া আপুনি কিমান টকা লগাব সেইটো কিন্তু ক্লিয়াৰ হ'ব লাগিব। তাৰপিছত আহিছে মান্থলি এক্সপেন্সেছ। এতিয়া মাহেকত আপোনাৰ কিমান টকা খৰচ হ'ব সেইটো কিন্তু ক্লিয়াৰ হ'ব লাগিব। তাৰপিছত এক্সপেক্টেড ইনকাম, এতিয়া আপোনাৰ কিমান টকা ইনকাম আহিব তাৰ পৰা সেইটো কিন্তু আপোনালোকৰ খুবেই ক্লিয়াৰ হ'ব লাগিব। কাৰণ যেতিয়া আপুনি এটা বিজনেছ ষ্টাৰ্ট কৰে ডেফিনেটলি আপোনাৰ ইনকাম থাকিব লাগিব আৰু সেই ইনকামটো ভাল এটা ইনকাম হ'ব লাগিব। তো আপোনাৰ যি আনুমানিক ইনকাম সেইটো কিন্তু দিব লাগিব, সেইকাৰণে কোৱা হৈছে যে এক্সপেক্টেড আনুমানিক ইনকাম। তাৰপিছত আহিব নেট প্ৰফিট। এতিয়া ফাইনেলি আপোনাৰ যি টকা উপাৰ্জন হয় তাৰে পৰা আপোনাৰ খৰচখিনি বাদ দিলে যিমানখিনি প্ৰফিট থাকিব সেইটো কিন্তু ক্লিয়াৰ হ'ব লাগিব। তো এইখিনিতে বহুতে কি কৰে এটা আনুমানিক ধৰি দি দিয়ে। চাওক আনুমানিক ধৰি দিলে কি হয়, যোনকেইজন এক্সপাৰ্ট থাকে যেতিয়া CM-AAAৰ ইণ্টাৰভিউ হয় সিহঁতে সেই ফিল্ডৰে এক্সপাৰ্ট হয় আৰু সিহঁতে জানে যে প্ৰপ'জেল কেনেকৈ চাব লাগে বা সঁচা নে মিছা সেইটো জানে সিহঁতে। চ' ইয়াত দিছে বা ইয়াত মই লিখিলোঁ কি বি ৰিয়েলিষ্টিক, ডোন্ট এক্সিগ্ৰেট। চ' যদি আপুনি এই প্ৰফিটটো দিয়ে বা আপোনাৰ ইনকামটো দিয়ে সেইটো ৰিয়েলিষ্টিক হ'ব লাগিব, অৰ্থাৎ ৰিয়েল লাইফতো কিন্তু তেনেকুৱাই হ'ব লাগিব। যদি আপুনি খুব বেছিকৈ দি দিয়ে ইনকাম তেনে ক্ষেত্ৰতো কিন্তু আপোনাৰ ৰিজেক্ট হোৱাৰ চান্সেছটো থাকে। কাৰণ এক্সপাৰ্টসকলে বুজি পায় যে আপোনাৰ ইনকাম কিমান হ'ব ইমান টকা ইনভেষ্ট কৰিলে। তো যদি সিহঁতৰ যিটো ধাৰণা আছে তাৰ ভিতৰত যদি আপোনাৰ যি ইনকাম পৰি যায় তো সেইটো প্ৰপ'জেল এপ্ৰুভ হোৱাৰ চান্সেছটো বহুত বেছি থাকে। আৰু নেক্সট শ্ব'জ TD ইনকাম নট হিউজ প্ৰফিটছ। মই আকৌ ইয়াতে লিখি দিলোঁ বা কৈ দিলোঁ কথাটো যে আপুনি যদি খুব বেছি প্ৰফিট দিয়ে তেনে ক্ষেত্ৰতো কিন্তু ৰিভিউৱাৰৰ মনত এটা ডাউট আহি যায় বা সন্দেহ আহি যায়। যোনজনে আপোনাৰ ইণ্টাৰভিউ ল'ব বা চেক কৰিব বা সুধিব তাৰ মনতো এটা ডাউট আহি যায়, তেতিয়া এটা নিগেটিভ কমেণ্ট দি দিয়ে বা আপোনাৰ যি প্ৰপ'জেল হয় সেইটো ৰিজেক্ট হোৱাৰ চান্সেছটো থাকে। সেয়েহে ইভেলুৱেটৰ্ছ মাষ্ট ট্ৰাষ্ট ৰিয়েলিষ্টিক নাম্বাৰ্ছ। তো ৰিয়েল লাইফত বা ৰিয়েলিতে সচৰাচৰ যিমান লাভ হয় সেই তেনেকুৱা হিচাপটোৱে আপোনালোকে দিব। 4 নম্বৰত আহিছে ইমপ্লিমেণ্টেশ্যন প্লেন। হাউ উইল ইউ ষ্টাৰ্ট দ্য বিজনেছ, আপুনি কেনেকৈ বিজনেছটো ষ্টাৰ্ট কৰিব সেইটো কিন্তু
খুবই গুৰুত্বপূৰ্ণ ইমপ্লিমেণ্টেশ্যন প্লেন ষ্টেপ বাই ষ্টেপ প্ৰচেছ যদি ধৰি লওক আপুনি পল্ট্ৰি ফাৰ্ম খুলিব বিচাৰে প্ৰথমতে আপুনি ঘৰখন বনাব লাগিব তো তাৰপিছত আপুনি কুকুৰা বা ব্ৰইলাৰ যদি কিবা পালন কৰে তেনে ক্ষেত্ৰত আপুনি ব্ৰইলাৰ ফাৰ্ম যদি হয় তেনে ক্ষেত্ৰত আপুনি ঘৰখন বনাব লাগিব তাৰপিছত ব্ৰইলাৰৰ পোৱালি আনিব লাগিব খানাত কিমান খৰচা হ'ব তো এই সকলোবোৰ আপোনালোকে ষ্টেপ বাই ষ্টেপ ভৰাব লাগিব আৰু নেক্সট আহিছে টাইমলাইন তো টাইমলাইন কি হয় যে আপুনি কিমান দিনৰ ভিতৰত ঘৰখন কমপ্লিট কৰিব কিমান দিনত আপোনাৰ ব্ৰইলাৰ ডাঙৰ হ'ব কিমান দিনত আপুনি বেচিব পাৰিব তো এই টাইমলাইনটো কিন্তু আপুনি দিব লাগিব তো সেইকাৰণে মই ইয়াত ক'লোঁ যে শ্ব' ইয়ৰ চিৰিয়াছ এণ্ড প্ৰিপেয়াৰ্ড তো এই পাৰ্টটোৱে আপোনাক দেখুৱাব যে আপুনি কিমান চিৰিয়াছ আপোনাৰ প্ৰপ'জেলটোক লৈ বা কামক লৈ আৰু আপুনি প্ৰিপেয়াৰ হয় নে নহয় 5 নম্বৰতে আহিছে ইয়ৰ কেপেবিলিটি why you can run this business আপুনি কিয় এই বিজনেছটো চলাব পাৰিব আপোনাৰ দক্ষতা চাব তো তাত আপুনি আপোনাৰ স্কিল দিব লাগিব আপোনাৰ যদি কিবা স্কিল আছে আপুনি দিব আৰু এক্সপিৰিয়েঞ্চ যদি আপোনাৰ আছে আপুনি দিব কাৰণ এক্সপিৰিয়েঞ্চে আপোনাক বহুত হেল্প কৰিব তাৰে পিছত আপোনাৰ ইণ্টাৰেষ্ট আপোনাৰ সেইটোৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব লাগিব আপুনি প্ৰপ'জেলত উল্লেখ কৰি দিব স্কিল আপোনাৰ এক্সপিৰিয়েঞ্চ আৰু আপোনাৰ ইণ্টাৰেষ্ট 6 নম্বৰতে আহিছে এমপ্লয়মেণ্ট জেনেৰেশ্যন এইটো মই অপশ্যনেল ৰাখিছোঁ ইয়াত হাউ মেনি জব উইল ইয়ৰ বিজনেছ ক্ৰিয়েট ইভেন স্মল নাম্বাৰ্ছ মেটাৰ্ছ যদি আপুনি ধৰি লওক এতিয়া ডাঙৰকৈ ব্ৰইলাৰ ফাৰ্ম এখন খুলিছে তাত আপোনাৰ কিমান মানুহক আপুনি সংস্থাপন দিব পাৰিব যদি ধৰি লওক ব্ৰইলাৰ ফাৰ্মখনত 2জন মানুহ ডেইলি দৰকাৰ হয় তো আপুনি 2জন মানুহ দিব পাৰে সিহঁতৰ চেলাৰিও আপোনালোকে ইনক্লুড কৰিব লাগিব তো যদি চৰকাৰী আঁচনি ল'ব যায় তেনে ক্ষেত্ৰত কি হয় যদি আপুনি এমপ্লয়মেণ্ট দিব পাৰে বা আপুনি বেলেগকো সংস্থাপন দিব পাৰে সেই প্ৰপ'জেলটো বা সেই প্ৰস্তাৱটো বিজনেছ প্লেনটো এপ্ৰুভ হোৱাৰ চান্সেছটো বহুত বেছি হৈ যায় তো এই কথাটো আপোনালোকে মনত ৰখাব তাৰে পিছত 7 নম্বৰত আহিছে যে উইল দ্য বিজনেছ ছাৰ্ভাইভ লং টাৰ্ম এইটো এটা খুবেই গুৰুত্বপূৰ্ণ টপিক যে প্ৰথমতে আপোনাৰ যি বিজনেছ প্লেন হয় সেইটো প্ৰফিটেবল হ'ব লাগিব দ্বিতীয়তে ছাষ্টেইনেবিলিটি অৰ্থাৎ আপোনাৰ যে বিজনেছ প্লেন হয় সেইটো কিমান দিনলৈকে টিকিব কিমান দিনলৈকে আপুনি এই বিজনেছটো চলাই যাব পাৰিব সেইটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ পইণ্ট সেয়েহে আপোনালোকে যেতিয়া বিজনেছ প্লেনটো বনাব তাত এই বস্তুটো উল্লেখ থাকিবই লাগিব যে আপুনি কিমান দিনলৈ এই বিজনেছটো কেৰি কৰিব পাৰিব অৰ্থাৎ আপুনি চলাই থাকিব পাৰিব তাত আপুনি উল্লেখ কৰিব লাগিব ৰেগুলাৰ ইনকাম আৰু ইয়াৰ যি ৰিস্ক হয় সেইটো ল' হ'ব লাগিব আৰু ৰিপিট কাষ্টমাৰ যেন কাষ্টমাৰে আকৌ আপোনালৈ ঘূৰি আহে তেনেকুৱা বিজনেছ প্লেন হ'ব লাগিব বিজনেছ ষ্ট্ৰেটেজি হাউ উইল ইউ এট্ৰেক্ট এণ্ড ৰিটেইন কাষ্টমাৰ এতিয়া আপোনাৰ বিজনেছ ষ্ট্ৰেটেজি এটা থাকিব লাগিব যে আপুনি আপোনাৰ কাষ্টমাৰক কেনেকৈ এট্ৰেক্ট কৰিব বা ধৰি ৰাখিব সেইটো হ'ব পাৰে আপোনাৰ প্ৰাইচিং ষ্ট্ৰেটেজি আপোনাৰ দামত কম বেছি কৰা বা কাষ্টমাৰ ছাৰ্ভিচ আপুনি কাষ্টমাৰৰ ছাৰ্ভিচ দিও কৰিব পাৰে বা আপুনি স্মল মাৰ্কেটিং আইডিয়াছ মানে এডভাৰটাইজমেণ্ট হয়তো ধৰি লওক আপুনি বেনাৰ বনালে বেনাৰ বনাই অইন ঠাইত বেনাৰ দি দিলে তো সেইবিলাক হ'ল মাৰ্কেটিং আইডিয়াছ এইটো কৰিও আপুনি আপোনাৰ যি বিজনেছ ষ্ট্ৰেটেজি হয় সেইটো কৰিব পাৰে বা আপুনি আপোনাৰ বিজনেছৰ এডভাৰটাইজমেণ্ট কৰিব পাৰে তো এইকেইটা বস্তু আপোনাৰ থাকিব লাগিব 9 নম্বৰত আহিছে যে কষ্ট ভাৰ্চেছ ৰিটাৰ্ণ জাষ্টিফিকেশ্যন এতিয়া এইটো এটা খুবেই গুৰুত্বপূৰ্ণ যে ৱাই ইজ ইয়ৰ ইনভেষ্টমেণ্ট ৱৰ্থ ইট যে আপুনি কিমান তাত খৰচা কৰিব আৰু কিমান আপোনাৰ ৰিটাৰ্ণ হৈ আহিব বা লাভ হ'ব সেই বস্তুটো কিন্তু এটা জাষ্টিফিকেশ্যন দিব লাগিব তাত কি হ'ব লাগিব ল' ইনভেষ্টমেণ্ট হ'ব লাগিব ডেইলি ইনকাম বা ৰেগুলাৰ ইনকাম হ'ব লাগিব আৰু ফাষ্ট ৰিকভাৰী হ'ব লাগিব
অৰ্থাৎ আপোনাৰ কম টকা ইনভেষ্ট কৰি অৰ্থাৎ বিজনেছত লগাই ডেইলি ইনকাম হ'ব লাগিব আৰু যদি কিবা হয় আপুনি তাৰ পৰা যেন আকৌ উঠি আহিব পাৰে খুব সোনকালে সেইটোৱে ফাৰ্ষ্ট ৰিকভাৰী আৰু 10 নম্বৰত প্ৰেজেণ্টেশ্যন এণ্ড ষ্ট্ৰাকচাৰ এতিয়া প্ৰেজেণ্টেশ্যন মানে হ'ল আপোনাৰ যি বিজনেছ প্লেন সেইটো আপুনি কেনেকৈ উপস্থাপন কৰিব আপোনাৰ যেতিয়া বিজনেছ প্লেনটো বনাব সেইটো কাৰণ CM দুটা অপশ্যন দিয়া আছে যে এটা আপোনাৰ বিজনেছ প্লেনটো আপুনি নিজে বনাব পাৰে নিজৰ মতে আৰু এটা ফৰ্ম দিয়া আছে সেই ফৰ্মটো বা সেই ফৰ্মেটৰ মতে আপুনি বনাব পাৰে তো আপুনি যেনেকেই নবনাওক এই বস্তুকেইটা খুবেই গুৰুত্বপূৰ্ণ আপোনাৰ যেতিয়া বিজনেছ প্লেনটো দিব সেইটো খুবেই ক্লিন হ'ব লাগিব অৰ্থাৎ চাফা হ'ব লাগিব পৰিষ্কাৰ হ'ব লাগিব ৱেল অৰ্গেনাইজ একেবাৰে ভালকৈ মিলোৱা হ'ব লাগিব ষ্টেপ বাই ষ্টেপ ভালকৈ মিলোৱা হ'ব লাগিব আৰু ইজি টু ৰিড পঢ়িবলৈ যেন সুবিধা হয় সেইটো আপোনালোকে ফ'ল' কৰিব লাগিব তাৰপিছত কিছুমান কমন মিষ্টেক্স আছে যিকেইটা আপোনালোকে হেৰি কৰিলে বাদ দিলে ভাল হয় বা আপোনাৰ বিজনেছ প্লেনটো এপ্ৰুভ হোৱাত সুবিধা হ'ব অভাৰ কমপ্লিকেটেড আইডিয়াছ বেছি যদি জটিলতালৈ যায় আপুনি যদি আপোনাৰ আইডিয়াটো খুবেই জটিল হয় তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰপ'জেলটো এপ্ৰুভ নহ'ব পাৰে সেয়েহে যিমান পাৰে আপুনি আপোনাৰ বিজনেছ প্লেনটো চিম্পল ৰাখক আনৰিয়েলিষ্টিক ইনকাম যেনেকৈ ধৰি লওক প্ৰতি মাহত 1 লাখ টকা বা ষ্টাৰ্টিঙতে প্ৰতি মাহত 1 লাখ টকা ইনকাম যদি দেখুৱায় সেইটো আনৰিয়েলিষ্টিকত পৰে অৰ্থাৎ সেইটো সচৰাচৰ নহয়গৈ এজন ষ্টাৰ্টআপৰ কাৰণে সেয়েহে তেনেকুৱা ইনকাম যদি দেখুৱায় অভিয়াছলি আপোনাৰ বিজনেছ আইডিয়াটো নাই তেনে ক্ষেত্ৰত আপোনাৰ যি প্ৰপ'জেল হয় সেইটো ৰিজেক্ট হ'ব পাৰে আৰু ন' মাৰ্কেট এনালাইচিছ আপুনি যদি মাৰ্কেট এনালাইচিছ নকৰে আপুনি যদি মাৰ্কেটটো ঘূৰি নাচায় মাৰ্কেটত দাম কিমান হৈ আছে বা ডিমাণ্ড কি হৈ আছে এই মাৰ্কেট এনালাইচিছটো যদি নকৰে তেতিয়া কিন্তু আপোনাৰ যি প্ৰপ'জেল হয় সেইটো এপ্ৰুভ নহ'ব আৰু কপি পেষ্ট কণ্টেণ্ট কিছুমানে কি কৰে ডাইৰেক্ট কপি কৰি পেষ্ট কৰি দি দিয়ে বেলেগৰ পৰা যেনেকৈ আছে ঠিক তেনেদৰে ছেইম কপি কৰি পেষ্ট কৰি দি দিয়ে তেনেকুৱা কৰিলে কিন্তু আপোনাৰ প্ৰপ'জেল এপ্ৰুভ নহ'ব আৰু একেবাৰে লাষ্টত টু মাছ থিয়ৰী খুব বেছি থিয়ৰী দিলেও কিন্তু নহ'ব তো অভাৰঅল মই এটা ফৰ্মুলাই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনাৰ যি আইডিয়া হয় সেইটো চিম্পল ৰাখিব ডিমাণ্ড ষ্ট্ৰং হ'ব লাগিব ৰিয়েলিষ্টিক ফিনেন্স হ'ব লাগিব মানে আপোনাৰ সঁচা যি ফিনেন্স হয় যেনে ধৰি লওক আপোনাৰ ইনভেষ্টমেণ্টেই হওক লাভেই হওক তো সেই বস্তুকেইটা আপোনাৰ ৰিয়েলিষ্টিক হ'ব লাগিব অৰ্থাৎ সঁচা হ'ব লাগিব আৰু ক্লিয়াৰ প্লেন আপোনাৰ প্লেনটো খুবেই ক্লিয়াৰ হ'ব লাগিব সেইটো কৰিলে আপোনাৰ যি এপ্ৰুভেল চান্স হয় বা আপোনাৰ যি CM হোৱাৰ চান্সেছ হয় সেইটো বহুত বেছি হৈ যায় তো এইখিনি আছিলে বিজনেছ প্লেনৰ আইডিয়া যে কেনেকৈ আপোনালোকে বনাব তাৰ উপৰিও মই আপোনালোকক কেটেগৰী ৱাইজ বিজনেছ প্লেন দিম এই চেনেলত আপোনালোকে পাই যাব আপোনালোকে আইডিয়াটো শ্বেয়াৰ কৰিব লাগিব যে আপোনালোকে কিমান ইনভেষ্ট কৰিব বিচাৰে কেনেকৈ কৰিব বিচাৰে তাৰ ওপৰত বেছ কৰি আমি বিজনেছ প্লেন বনাই দিম আপোনালোকৰ কি কেটেগৰী হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক এটা কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব কাৰণ এই চেনেলত আপোনালোকে CM আইডিয়াসমূহ পাই থাকিব ধন্যবাদ জয় অসম